নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি সিংহৰাজনত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈ যায় নিউজৰ ৰিপৰ্ট সিংহৰাজনত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন উল্লেখযোগ্য যে গোলাঘাট জিলাৰ বৰুৱাবামুণ গাঁৱৰ সমীপৰ সিংহৰাজান গাঁৱৰ যুৱবৃন্দৰ উদ্যোগত অসমৰ সংগীত জগতৰ প্ৰাণস্পন্দন তথা অসমীয়াৰ হিয়াৰামুঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ লগতে দিনজোৰা কাৰ্যসূচীৰে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা এটা পষেকৰ আগতে 19 ছেপ্টেম্বৰ তাৰিখে তেখেতে কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছিল। তেখেতৰ মৃত্যুত সমগ্ৰ অসমবাসী ৰাইজে যি শোকস্তব্ধ হৈ গোটেই অসমত এক শোকৰ বন্যা বৈছিল, সেই ক্ষণতে আমি সিংহৰাজান গাঁৱৰ এই যুৱকসকল একত্ৰিত হৈ সেই মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ দিনৰ পৰাই আমি এই স্থানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু আমি আজি তেখেতৰ মৃত্যুৰ পঞ্চদশ দিৱসৰ দিনাখন ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিলোঁ আৰু সেইমতে আমি আজি পুৱাৰ ভাগৰ পৰা এই প্ৰতিকূল বতৰকো নেওচি আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ। পুৱাৰ ভাগতে আমি প্ৰথমে জুবিন দাই ভালপোৱা এটি নাহৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। তাৰ পাছতে আমি নাম প্ৰসংগ কীৰ্তন পাঠ কাৰ্যসূচীৰ পাছতেই ৰাজহুৱাভাৱে প্ৰসাদ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পাছতে আমাৰ বিয়লি 2 বজাৰ পৰা জুবিন দাক শ্ৰদ্ধা জনাই এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ এয়া ইতিমধ্যে চলি আছে, আপোনালোকে দেখিছে। এই অনুষ্ঠানটো আমাৰ এটি দিহা নামৰ দলেৰে আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো শুভাৰম্ভ কৰা হয় আৰু আমি এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপসভাপতি অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আৰু এই অনুষ্ঠানতে দেৰগাঁৱৰ সৃষ্টি সংগীত একাডেমীৰ কিশোৰসকলে ছাত্ৰসকলে জুবিন দাৰ কেইবাটাও কালজয়ী গীত তেওঁলোকে বাদ্যত সুৰ সমলয় এক অনুষ্ঠানৰ তেওঁলোকে পৰিৱেশন কৰে আৰু এতিয়া আমাৰ শ্যামল কৃষ্ণ মহন্তই তেখেতে বাঁহীৰ যোগেদি জুবিন দাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰি আছে। আজি আমি গীতে মাতে আৰু তেখেতক স্মৰণ কৰি আমি এই দিনজোৰা কাৰ্যসূচী শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ৰাইজৰ বিপুল সঁহাৰিয়ে আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত কৰাত যি আমাক প্ৰেৰণা যোগালে মই সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ কাষত এই অনুষ্ঠানটোৰ সম্পাদক হিচাপে আমাৰ এই অভিজিত বৰা উপস্থিত আছে আৰু পৱন কলিতা, এওঁলোকে বহুত কষ্ট কৰি অনুষ্ঠানটিৰ আয়োজনত যথেষ্টখিনি অৰিহণা যোগালে। মই এওঁলোককে প্ৰমুখ্য কৰি সিংহৰাজানৰ সমূহ যুৱকবৃন্দলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মহান শিল্পীগৰাকীক এই অনুষ্ঠান আয়োজন কৰাত তেওঁলোকে কৰা এই ত্যাগৰ বাবে ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। পুৱা মহান শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে নাহৰ পুলি ৰোপণৰ কাৰ্যসূচীৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে গুৰু আসন প্ৰতিষ্ঠা, সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসংগ, কীৰ্তনৰ পাছতেই বিয়লি 2 বজাৰ পৰা জনতাৰ হৃদয়ৰ শিল্পীগৰাকীৰ স্মৃতিত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। কুৰালগুৰি সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট সংগঠক দেৱজিৎ কলিতাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ অনুষ্ঠানটি সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তেখেতে জনতাৰ হৃদয়ত স্থান গ্ৰহণ কৰা মহান শিল্পীজনাৰ সোঁৱৰণ কৰি বক্তব্য দাঙি ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰি জনসাধাৰণক আশ্বস্ত কৰিবলৈ সিংহৰাজানৰ পৰা চৰকাৰক আহ্বান জনাই বক্তব্য দাঙি ধৰে। স্মৃতিচাৰণ অনুষ্ঠানত মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সত্যজিৎ বৰা, প্ৰাক্তন কৃষি বিষয়া বিশ্বজিৎ বৰা, দেৰগাঁৱৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দুষ্মন্ত মাধৱ দত্ত, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিধান বৰদলৈ, দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰক্তিম দত্ত, সংবাদসেৱী প্ৰাঞ্জল বৰা আদি উপস্থিত থাকি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। স্মৃতিচাৰণ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন কৰা হয়। সিংহৰাজানৰ স্থানীয় যুৱক আই মাতৃসকলে পৰিৱেশন কৰা দিহানাম, অজিত কলিতাই মহান শিল্পীগৰাকীক লৈ ৰচনা কৰা লোকগীত,
শ্যামল কৃষ্ণ মহন্তৰ বাঁহীত জুবিন গাৰ্গৰ গীতৰ সুৰ স্থানীয় কণ্ঠশিল্পী অংশুমান কলিতাৰ জুবিন গাৰ্গৰ গীত পৰিৱেশন আৰু অনুষ্ঠানটিৰ ৰিদম কলিতা, আৰিয়ান কুমাৰ বৰঠাকুৰ, ছভিলাস শৰ্মা, অনিবাৰ্ণ আকাশ শৰ্মা, অৰিশ প্ৰতিম হাজৰিকা, সাৰংগৰ ৰাজখোৱা আদিয়ে অসমীয়া জাতিৰ হৃদস্পন্দন জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত যন্ত্ৰ সংগীতৰে সজাই জুবিন গাৰ্গক শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানৰ শেষত উপস্থিত থকা শতাধিক লোক থিয় হৈ জুবিন গাৰ্গৰ মায়াবিনী গীতটি পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি মাৰে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।